ওম শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ দ্বিতীয় খণ্ড ভিডিঅ'। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অকণমান স্কিপ নকৰিব। এয়া আমাৰ বাণীপুৰ মহিলা সমিতি প্ৰেক্ষাগৃহ। তাতে খুব সুন্দৰকৈ আয়োজন কৰা হৈছিল নাৰী দিৱস, আৰু সকলোখিনি আপোনালোকে ভিডিঅ' চালে গম পাব। ইয়াতে আমাৰ ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদিকা শ্ৰীযুক্তা ঝৰ্ণা শইকীয়া বাইদেউৰ খুব সুন্দৰ ভাষণ আছে। আপোনালোকে শুনিব, সকলোখিনি বুজি পাব তেওঁৰ ভাষণৰ পৰাই। আন্তৰ্জাতিক নাৰী দিৱসৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। সংগ্ৰামী অভিবাদন এইকাৰণেই কৈছোঁ যে নাৰী দিৱস বা নাৰী হোৱাটো কোনো সহজ কথা নহয়। গতিকে এই নাৰী দিৱসৰ শুভ ক্ষণত আমাৰ মাজত বহুকেইগৰাকী বিশিষ্ট নাৰী আমাৰ মাজত উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটো জীপাল কৰি তুলিব, সেই আশাৰে মই মঞ্চলৈ তেখেতসকলক আহ্বান কৰিছোঁ। প্ৰথমে মই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়িকা শ্ৰীযুক্তা ঝৰ্ণা শইকীয়া বাইদেউ মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ, আৰু আগবঢ়াই আনিবৰ বাবে মই ৰাণু দাসন বাইদেউ জানে যে সমগ্ৰ বিশ্বৰ লগতে আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য গুণাৰ্থ, আৰু আজি আমি নাৰী বুলি নিজকে পৰিচিত কৰিব পাৰিছোঁ। এই অৱস্থাত আমি নাছিলোঁ। আমাক কন্যা সামগ্ৰীৰ দৰে পুৰণি দিনত খুব বেছি দূৰৰ কথা নহয়। অনুষ্ঠানটিত আপোনালোকে ৰুক্মিণী গোস্বামী বাইদেউৰ সংগীবৃন্দৰ খুব সুন্দৰ এটি বৰগীতো আছে, সেয়াও উপভোগ কৰিব। আমাৰ স্বাধীনতা আছিল, আমি এতিয়া পুৰুষৰ সমানে সমানে নাৰী ঐক্য সাম্য আৰু অধিকাৰ পাই আহিছোঁ আৰু যুঁজি গৈছোঁ। ভৱিষ্যতে আৰু আমি অধিক আশা ৰাখিছোঁ, আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ সভাখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই সভাত আপোনালোকৰ সহযোগিতা আৰু সহায় সহযোগৰ অতিকৈ প্ৰয়োজন, আৰু এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰি যাওঁতে আপোনালোকে যি সহায় সহযোগিতা আগবঢ়াব সেয়া আমাৰ অতিকৈ কাম্য, আৰু আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। এয়া হ'ল আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ পূৰবী বাইদেউ, তেখেতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। আৰু এইফালে হ'ল আমাৰ শ্ৰদ্ধাৰ ৰুক্মিণী গোস্বামী বাইদেউৰ সংগীবৃন্দৰ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত এটি বৰগীত। আহকচোন শুনো। বৰগীত আৰম্ভ কৰিব লৈছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত মাধৱদেৱৰ প্ৰথম বৰগীত ফালে আগবঢ়াব লৈছোঁ। আখুৱাৰী তাল ৰক্ততাল।
মই থামলেণ্ডটোত লিখিছিলোঁ প্ৰথম নাৰী দিৱস ক'ত আৰম্ভ হৈছিল কিমান চনত। সেয়া হ'ল প্ৰথম নাৰী দিৱস আৰম্ভ হৈছিল ইউৰোপত 1914 চনৰ 8 মাৰ্চত। আৰু আহক এতিয়া আমাৰ অতি শ্ৰদ্ধাৰ ঝৰ্ণা শইকীয়া বাইদেউৰ খুব সুন্দৰ ভাষণ। তেখেতৰ ভাষণটো সম্পূৰ্ণ শুনিব, খুব ভালকৈ সকলো বুজিব পাৰিব, সকলোখিনি খুব সুন্দৰকৈ তেখেতে বুজাই ক'ব। আপোনালোকক যিসকল মহিলাই সমগ্ৰ বাণীপুৰ অঞ্চলত একনিষ্ঠভাৱে একেবাৰে অন্তৰ ঢালি নিজকে অৰ্পণ কৰি সামাজিক যিবোৰ কামত ব্যস্ত হৈ আছে আৰু নাৰীৰ সত্তা উত্তৰণৰ ক্ষেত্ৰত এটা ডাঙৰ অৱদান যোগাই আছে, সেইসকল নাৰীক আজি মই আপোনালোকক শুভেচ্ছাৰ লগতে এটি উপহাৰ দিব খুজিছোঁ। মোৰ অন্তৰত আপোনালোকক দেখি থকা সেই কামবিলাকে, আপোনালোকক কৰি থকা সেই কামবিলাকে ইমান আনন্দ দিয়ে, আপোনালোকে হয়তো বুজিবই নোৱাৰিব। মই দেখি থাকোঁ কোনোবাই ধুনীয়াকৈ গান শিকাইছে, কোনোবাই নৃত্য শিকাইছে, কোনোবাই সাহিত্যৰ চৰ্চা কৰিছে, কোনোবাই কাৰোবাক মানসিকভাৱে শক্তি যোগাইছে। তেওঁলোকে আৰু বিশেষভাৱে এতিয়াৰ বাণীপুৰ মহিলাসকলক নেতৃত্ব দিব পৰা একেবাৰে এটা মহৎ সাধনাৰে জীৱনৰ মহত্তম এটা উপলব্ধিৰ কাৰণে যিগৰাকীয়ে আগবাঢ়ি আহিছে, সেইগৰাকী কিন্তু মোৰ মৰমৰ উষা। এই উষাক মই এটা ফুলৰ থোপাৰে তেওঁৰ কামৰ বাবে প্ৰশংসা কৰাৰ লগতে আপোনালোকেও যে আপোনালোকৰ ইমান সময় আৰু শ্ৰম দি গোটেই জীৱনটোক মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে আৰু সেই কৰ্মসমূহত ৰত হৈ আছে, তাৰ বাবে আপোনালোকলৈও তেওঁ এই ফুলৰ থোপাটোৱেই মোৰ মনৰ আনন্দখিনিত, মোৰ মনৰ আবেগখিনিত আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। আপোনালোকে থিয় হৈ যদি গ্ৰহণ কৰে মই সুখী হ'ম, আৰু কোনোবাই যদি পাৰে একেবাৰে ফটো ৰাখিব ইয়াতেই। এয়াও এক মহত্তম সাধনা। কোনটো বিষয় যে জীৱনটোক সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ সেই ৰাতিপুৱাতে উঠি এই মহিলা ধৰণৰ প্ৰাংগণত, মহিলা পাৰিজাতত আপোনালোকে নিজৰ শৰীৰটোক সুস্বাস্থ্যৱান কৰি থোৱাৰ লগতে এই যে মহিলাসকলক একত্ৰিত কৰিছে, আৰু এই গোটেই মহিলাখিনিয়ে যেতিয়া একত্ৰিত হৈ যিটো এটা শক্তিৰ উদ্ভাৱন হৈছে, আপোনালোকে ভাবিবই নোৱাৰিব তেনেকুৱা শক্তিৰে আচলতে বহু কাম কৰি যাব পাৰি, বিশ্ব জিনিব পাৰি, নিজক জয়ী কৰিব পাৰি যে মই এটা ভাল কামত নিয়োজিত হৈ আছোঁ, আৰু সেই কামটোৰে মই মোৰ নিজৰ লগতে মোৰ সমাজখনৰ উত্তৰণ ঘটাব পাৰিছোঁ। আৰু তেতিয়াই আপোনালোকৰ মনত কি জন্ম হ'ব? এটা আত্মবিশ্বাস। সেই আত্মবিশ্বাসে কিন্তু জীৱনটোক বৰ সুন্দৰ কৰি তোলে। আত্মবিশ্বাসীজন কেতিয়াও বিচলিত হ'বলগীয়া নহয়। এইখিনিকে কৈ মই পুনৰ উষাৰ লগতে আপোনালোকক আপোনালোকৰ জীৱনবোৰ সুন্দৰ আৰু মহিয়ান হৈ উঠক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়া এতিয়া মোৰ সৰু চমু বক্তব্যতা আপোনালোকক আগবঢ়াইছোঁ। কৈছিলোঁৱে অলপ আগতে যে 1908 চনৰ পৰাই আৰম্ভ কৰা সেই দিনটো আহি যেতিয়া 1975 চনত ভৰি দিলে, ৰাষ্ট্ৰসংঘই সেই মহিলাসকলৰ প্ৰতিবাদখিনি
তেওঁলোকে স্বীকৃতি দিলে আৰু 8 মাৰ্চৰ দিনটোত এটা আন্তৰ্জাতিক মহিলা বৰ্ষ হিচাপে উদযাপন কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘই ঐতিহাসিকভাৱে স্বীকৃতি দিলে। এইখিনি কথা আপোনালোকক মই আগতেও কৈছোঁ, গতিকে মই আগৰ বুৰঞ্জীখন আজি দোহাৰিব নাই। আমাৰ প্ৰতি বছৰেই 1968 চনৰ পৰা প্ৰতি বছৰেই নাৰী বৰ্ষৰ এই বিষয়টোত একোটা বিষয় দি পেলাই উদযাপন কৰাৰ UN-এ পৰামৰ্শ দিছিলে ৰাষ্ট্ৰসংঘই। আৰু সেইমতে এইবাৰৰ বিষয়টো আহিছে ত্বৰান্বিত কাৰ্য। কাম গতিশীলতাৰে কৰি যোৱা, ত্বৰান্বিতভাৱে কৰি যোৱা, একাধিকভাৱে তোমাৰ একনিষ্ঠভাৱে একাগ্ৰভাৱে কাম কৰি যোৱা। ফলাফল ফলদাতা বিভুৰ হাতত, ফল দেউতাজনে তোমাক ফল দিব। আৰু সেই ফলাফল ফলদাতা বিভুৱে যদি কাৰোবাক উপকৃত কৰি কাৰোবাক প্ৰশংসাৰ পাত্ৰ কৰিছে, আপোনালোকে আপোনালোকৰ মনৰ পৰা কেনেবাকৈও যদি ঈৰ্ষা কপটতা আহিব খোজে, সেইখিনি আঁতৰাই সেই ব্যক্তিক প্ৰশংসা কৰক। প্ৰশংসা কৰিব পৰা এই যে মানসিকতাটো যেতিয়া গ্ৰ' হ'ব, উদ্ভৱ হ'ব, আপোনাৰ ভাল লাগিব। আপোনাৰ পেশী, আপোনাৰ হীৰা উপহীৰাত সেই আনন্দৰ যিটো গতি সেইটো প্ৰবাহিত হ'ব। আপুনি সুন্দৰ মনেৰে, নিকা মনেৰে ভাল কাম কৰা মানুহক প্ৰশংসা কৰিব জানিব লাগিব, শিকিব লাগিব। যদি আপোনাৰ মনত সেই ঈৰ্ষা কপটতাই প্ৰতিবন্ধক হৈ থিয় দিয়ে, তেতিয়াহ'লে আপুনি অশান্ত হ'ব। আপোনাৰ যি কাম কৰিলেও সেই কাম তাৰ ফলাফলটো আপুনি শুদ্ধভাৱে নাপায়। এতিয়া মই এগৰাকী খুব ডাঙৰ প্ৰশাসনিক বিষয়া আছিলে সময়ত, অৰুণা ৰয়, তেখেতৰ কথা এটা ক'ব খুজিছোঁ। কেনেকৈ তেওঁ জীৱনটো সমৃদ্ধময় কৰিলে। তেওঁ মেগাছেছ বঁটা প্ৰাপক এগৰাকী মহিলা, RTI তেওঁ এক্টিভিষ্ট, তেওঁ বহু সংগঠনৰ সভানেত্ৰী আৰু বহু বিষয়ত তেওঁ গোটেই সমগ্ৰ সমাজৰ বাবে তেওঁ পূজ্য এগৰাকী নাৰী। তেওঁ যেতিয়া প্ৰশাসন বিভাগত চাকৰি পাইছিলে, তেওঁ IAS অফিচাৰ আছিলে, প্ৰশাসনিক বিষয়া। কিন্তু ভাৰতবৰ্ষত এটা বৰ দুৰ্ভাগ্য, মন কৰিব, কোনোবা অকণমান আপোনাতকৈ কম পঢ়া হ'লে তাক একো নাজানে বুলি জ্ঞান কৰে, সৰু। কোনোবা এজন অকণমান ধুনীয়াকৈ থাকিলে তেওঁ বৰ উচ্চ, নহ'লে ধন থাকিলে ধনী, দুখীয়াক মানে গণ্য নকৰে। দেখুৱাই কৰিলেও ভিতৰৰ মানুহগৰাকীয়ে গণ্য নকৰে। সেই মানসিকতাৰ মানুহ আমাৰ সমাজত আছে। আৰু সেই তেনেকৈ তেওঁ তেনে মানসিকতাৰ বলি হৈ তেওঁ মানে অতিষ্ঠ হৈ গ'ল। তেওঁ প্ৰশাসনিক কাৰ্যসময়ত তেওঁ ভাবিলে, আৰু তেওঁ নিজৰ মনটোও তেওঁ সমাজ সেৱাৰ কাৰণে আচলতে খুব তেওঁ প্ৰবল ইচ্ছা আছিলে। গতিকে তেওঁ ভাবিলে, মই প্ৰশাসন বিভাগত কি কৰি আছোঁ? মই ক্ষমতা পাইছোঁ, মোৰ ক্ষমতাৰ প্ৰয়োগ হৈছে, মই কৰিব পাৰিছোঁ, মোৰ দলতীয়া অফিচাৰ আছে। কিন্তু তেওঁ সেই যে মই ক'লোঁ, কোনোবা অকণমান তাতকৈ বেছি হ'লে সেইজনে কি কৰিব ধৰে, আমাৰ সমাজত লাহে লাহে শোষণ কৰিব ধৰে। নিম্ন পৰ্যায়ত যিটো শোষণ চলি থাকে, উচ্চ পৰ্যায়তো সেই একেটাই শোষণ বৰ বুদ্ধিৰে চলে। নিম্ন পৰ্যায়ত সহজতে হৈ যায়, যাক ঘৰ পাতি কৰিছ, মোৰ এইখিনি পানী কেলে চুই দিবি তই, তোক এইফালে যাবলগীয়া নাছিলো কেলে আহিবি, এই বুলি কয়। সিফালে কি ক'ব, কাগজে কলমে তাক একশ্যন কৰিব, বুজিলেনে?
মই সমাজৰ কাৰণে ভাল কাম কৰিব বিচাৰোঁ। মই যিসকল একেবাৰে নিশকতীয়া নিম্ন পৰ্যায়ৰ যাক সৰু শ্ৰেণীৰ মানুহ বুলি মানুহে অৱহেলা কৰে, যাক নিম্ন জাতৰ মানুহ বুলি মানুহে অৱহেলা কৰে, মই সেই সকলো মানুহৰ কাৰণে যাব বিচাৰোঁ। বাৰে বাৰে মনত সুধিছে মই এই চাকৰিটো এৰিলোঁ নে তাত যাম। তেওঁৰ মনটোৱে তেওঁক সহযোগ দিলে, মনটোৱে কি কৰিলে, তেওঁক সহযোগ দি পেলাই তেওঁ চাকৰিটো এৰি এদিনাখন ৰাজস্থানৰ এখন তুলনীয়া বুলি এখন গাঁও, তাত যাবলৈ মনস্থ কৰিলে। তেওঁৰ ছ'চিয়েল ৱেলফেয়াৰৰ এটা কামত তাতেই গৈ তেওঁ জইন কৰিলে। তাত গৈ দেখি মানুহখিনি তেওঁলোকৰ পানীৰ ব্যৱস্থা নাই, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, তেওঁলোকৰ একেবাৰে দুখীয়া, তেওঁলোকৰ আৱাসিক অঞ্চলটো একেবাৰে লেতেৰা, ঘৰ দুৱাৰবোৰ কাৰো নাই। তেতিয়া তেওঁ সেই মানুহখিনি, সেই ঠাইৰ মানুহখিনিক জাগৃত কৰিলে যে তোমালোকে আহা, ইয়াত এটা প্ৰশাসন বিভাগৰ অফিচ আছে, আমি তাত গৈ তোমালোকৰ প্ৰত্যেকৰ কাৰণে মাটিৰ আবেদন দিম। তোমালোকৰ ঘৰ নাই, তোমালোকক মাটিৰ আবেদন দিম। সেই মাটিৰ আবেদন দি তেওঁ সেই কামত সফলতা লাভ কৰিলে। কিন্তু চাব দেই, সেই যে কামখিনি কৰিবৰ যাওঁতে কিছু টকা পইচাৰ প্ৰয়োজন হৈছিলে। আপুনি যি কামেই কৰিবলৈ নাযাওক, এটা পুঁজিৰ বৰ প্ৰয়োজন। গতিকে তেওঁ কি কৰিলে, 100 ঘৰ মানুহৰ পৰা 100 টকাকৈ মানুহ দিলে আৰু লৈ 100 টকাকৈ লৈ যিকেইটা পইচা হ'ল তাৰে তেওঁ চৰকাৰলৈ মুভমেণ্ট কৰিলে। চৰকাৰৰ ঘৰত গৈ পেলাই লাগি পেলাই এই দুখীয়া মানুহখিনিৰ কাৰণে মাটি আবণ্টিত কৰিলে। এখন ডাঙৰ কাম নে, সৰু কাম জানো? তেওঁ ডাঙৰ কাম এটা কৰিলে। সেই যে দুখীয়া মানুহখিনিৰ কাৰণে 100 ঘৰ দুখীয়া মানুহৰ কাৰণে তেওঁ যেতিয়া মাটি আনি দিলে, মাটিৰ ব্যৱস্থা কৰি দিলে, তেওঁতো সমাজত লিডাৰৰ নিচিনা হ'ল নে নাই যে তুমি ভাল কাম কৰিছা। এতিয়া সেই লিডাৰগৰাকী কাৰোবাৰটো মনত বেয়া লাগিছে, হিংসা হৈছে। কাৰণ মইতো ক'লোঁ অলপ আগতে, নিজকে উচ্চ ভবা মানুহখিনিৰ মনত বৰ বেয়া লাগিলে যে এইজনীয়ে নেতৃত্ব নেতা হ'বলৈ আহিছে। তেওঁ কি কৰিলে, সেই দলিত শ্ৰেণীৰ দুখীয়া শ্ৰেণীৰ মহিলাখিনিক আমি তেনেকুৱাকৈ ক'লে যে তহঁতৰ 100 টকাটো খুজি লওঁ, তহঁতৰ 100 টকাটো দিছিলে যে খুজি লওঁ। দেখিছেনে কিমান দুষ্ট প্ৰকৃতিৰ মানুহ থাকিব পাৰে। সেই 100 টকাটোক খুজিবলৈ গোটেই মানুহখিনি এখন প্ৰতিবাদ এটা হেৰি হৈ গ'লগৈ। তেতিয়া তেওঁ সেই মানুহগৰাকীয়ে অৰুণালয়ে ফিল কৰিছে যে যিটো ওপৰত তেওঁৰ প্ৰতি শোষণ হৈছিলে, তাৰমানে এই তলতো সেই দৰিদ্ৰ বা দলিত মানুহখিনিৰ বা তেনেকুৱা ধৰণৰ মানুহৰ ওপৰত আজিও এক্সপ্লইটেশ্যন হয়। এইটো সম অধিকাৰ হ'লনে মানুহখিনিৰ? নহ'ল। আমাৰ গোটেই বস্তুটোৰ লক্ষ্য উদ্দেশ্য তাত একাকাৰ হৈ গ'ল। আমাৰ উদ্দেশ্য কি আছিলে যে জীৱনটোক যাতে আমি সমানে সমানে পুৰুষৰ সমানে যদি উপভোগ কৰিব খোজোঁ, আমাৰ মৰ্যাদা লাগিব, একে সমান মৰ্যাদা লাগিব। আমি একে এম্পাৱাৰ্ড হ'ব লাগিব, আমিও সবলী হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। কিন্তু কেতিয়াবা তেনেকুৱা ধৰণৰ বিষয়বিলাকে আমাৰ মনবোৰ বা আমাক বৰ বুদ্ধিৰে এক্সপ্লইট কৰা হয়, শোষণ কৰা হয়। গতিকে সেই ধৰণৰ ডাঙৰ দেখাত সৰু, কিন্তু যেতিয়া আপুনি দকৈ ভাবিব সেইবোৰ ডাঙৰ সমস্যা, একেবাৰে বিন্দুতে সিন্ধু হ'ব পৰা সমস্যা। সেই সমস্যাবিলাক সমাধান কৰিব পৰাৰ শক্তি ইয়াত গঢ়ি তুলিব লাগিব মনৰ মাজত। কেৱল নিজেই ভালকৈ থাকি নিজৰ উন্নতি হওক, এইষাৰ কথা বাদ দি যি কামত ওলাই যাব পাৰে। যে আজি মোৰ ভাল লাগিছে, মই আপোনালোকক এই ফলৰ থোপাটো দিওঁতে এষাৰ কথা কৈছোঁ। অভাই কেতিয়াও ভবা নাই কোনজনী গাঁৱলীয়া, কোনজনী চহৰীয়া, কোনজনী নিম্ন খাপৰ পঢ়া, কোনজনী উচ্চ খাপৰ ডিগ্ৰীধাৰী, কোনজনী
বগা কোনজনী ক'লা বা কোনজনী ধনী কোনজনী দুখীয়া কেনেকৈ আগবাঢ়িছে আমি সকলোৱে একেলগে কাম কৰি যাওঁ একেলগে আমাৰ সুস্বাস্থ্য গঠনৰ লগে লগে সমাজৰ স্বাস্থ্য উন্নত কৰোঁ আৰু আপোনালোকে যে ইমান সুন্দৰকৈ আগবাঢ়ি আছে এই মহিলা আন্তৰ্জাতিক মহিলা দিৱসৰ দিনটোত মই আপোনালোকক সশ্ৰদ্ধ ধন্যবাদ জনাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু বেছি দীঘলীয়া নকৰোঁ অহাকালিলৈ মই তৃতীয় খণ্ড প্ৰচাৰ কৰিম তৃতীয় খণ্ডত এগৰাকী বাইদেউৰ খুব সুন্দৰ অভিনয় আছে একক অভিনয় নাৰী হত্যা নাৰী ভ্ৰূণ হত্যাৰ বিষয়ে খুব সুন্দৰ এটি মেছেজ তেখেতে অভিনয়ৰ দ্বাৰা বুজাই দিছে আপোনালোকে ভিডিঅ'সমূহ মোৰ চাই থাকিব আজিলৈ ইমানতে সামৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই